মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এটা নতুন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব আমাৰ কান্ধত অৰ্পণ কৰিছে, কাৰণ এইটো ৰাজহৰ লগত জড়িত ৰাজ্যখনৰ, আৰু দপ্তৰ বিতৰণ কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমি যি আশা কৰি পেলাই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি নিশ্চয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এটা নতুন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব আমাৰ কান্ধত অৰ্পণ কৰিছে, কাৰণ এইটো ৰাজহৰ লগত জড়িত ৰাজ্যখনৰ, আৰু দপ্তৰ বিতৰণ কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমি যি আশা কৰি পেলাই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি নিশ্চয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এটা নতুন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব আমাৰ কান্ধত অৰ্পণ কৰিছে, কাৰণ এইটো ৰাজহৰ লগত জড়িত ৰাজ্যখনৰ, আৰু দপ্তৰ বিতৰণ কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমি যি আশা কৰি পেলাই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি নিশ্চয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এটা নতুন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব আমাৰ কান্ধত অৰ্পণ কৰিছে, কাৰণ এইটো ৰাজহৰ লগত জড়িত ৰাজ্যখনৰ, আৰু দপ্তৰ বিতৰণ কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমি যি আশা কৰি পেলাই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি নিশ্চয়। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এটা নতুন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব আমাৰ কান্ধত অৰ্পণ কৰিছে, কাৰণ এইটো ৰাজহৰ লগত জড়িত ৰাজ্যখনৰ, আৰু দপ্তৰ বিতৰণ কৰাটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমি যি আশা কৰি পেলাই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি নিশ্চয়।